নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আমাৰ ভাৰতবৰ্ষৰ যিবিলাক ল'ৰা ছোৱালীয়ে নেকি ডেলিভাৰীৰ কাম কৰে তেওঁলোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। যেনে এমেজন হৈ গ'ল, যেনে ফ্লিপকাৰ্ট হৈ গ'ল, যেনে মিছো হৈ গ'ল, যেনে সুইগি হৈ গ'ল, যেনে জমেটো হৈ গ'ল। তো এইবিলাকত যিসকল ল'ৰা বা যিসকল ছোৱালীয়ে নেকি বিভিন্ন বস্তু ডেলিভাৰী কৰে তেওঁলোকৰ কাৰণে নতুন বৰ্ষৰ আৰম্ভণিতেই কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এটা বিৰাটেই ভাল খবৰ ঘোষণা কৰিছে। এতিয়া যিসকল নেকি ডেলিভাৰী বয় আছে তেওঁলোকে বিহুৱে হওক বা পূজাই হওক, ৰ'দেই হওক বা বৰষুণেই হওক, প্ৰত্যেকটো মুহূৰ্ততেই আমাক সহায় কৰি আহিছে। অকল আমাক সহায় কৰাই নহয়, ডাঙৰ ডাঙৰ যিবিলাক কোম্পানী আছে কোম্পানীৰ মালিকসকলক বিলিয়ন ডলাৰ টকা উপাৰ্জন কৰি দিছে। যেনে এমেজনৰ মালিকক কোটিপতি বনাইছে, যেনে ফ্লিপকাৰ্টৰ মালিকক এই ডেলিভাৰী বয়সকলে কোটিপতি বনাইছে, মিছোৰ মালিকক এই ডেলিভাৰী বয়সকলে কোটিপতি বনাইছে, সুইগিৰ মালিকক এই ডেলিভাৰী বয় কৰা ল'ৰাবিলাকে কোটিপতি বনাইছে, জমেটোৰ মালিকক এই ডেলিভাৰীৰ বয় কাম কৰা ল'ৰাবিলাকে কোটিপতি বনাইছে। কিন্তু তাৰ বিপৰীতে যদি আপোনালোকে ডেলিভাৰী কাম কৰা ল'ৰাবিলাকলৈ চাবলৈ যায় তেওঁলোকে সামান্য কিবা এটা টকা উপাৰ্জন কৰি দিনটো ঘৰখন যেনে তেনে চলাই আছে। তেওঁলোকক না ইন্সুৰেন্স প্ৰদান কৰা হয়, না তেওঁলোকক ফিক্স দৰমহা প্ৰদান কৰা হয়, না তেওঁলোকক কোম্পানীয়ে তেওঁলোকক এমপ্লয়ী হিচাপে ভাবে, তেওঁলোকক কোম্পানীয়ে এমপ্লয়ী হিচাপেও নাভাবে। তোমালোকে কাম কৰিছা, তাৰ বিনিময়ত তোমালোকে পইচা লৈ যোৱা, তোমালোকে কাম নাই কৰা তোমালোকক ছুটি দিয়া নহব। তেওঁলোকৰ ওপৰত ইমানেই প্ৰেছাৰ ক্ৰিয়েট কৰে, তেওঁলোকক 10 মিনিটত বস্তু ডেলিভাৰ কৰিবৰ কাৰণে প্ৰেছাৰ ক্ৰিয়েট কৰি দিয়ে। অকল সেয়াই নহয়, তেওঁলোকক ইমানেই প্ৰেছাৰ ক্ৰিয়েট কৰে যে বৰষুণৰ বতৰতো তেওঁলোকে গৈ বস্তু ডেলিভাৰী দি আহিব লগা হয়। আৰু তাৰে ভিতৰত যদি তেওঁলোকৰ বাৰে বাৰে বস্তু কেনসেল হয় বা কিবা খেলিমেলি হয় তেওঁলোকৰ আইডি হঠাতে ব্লক কৰি দিয়ে, তেওঁলোকে পাব লগা পইচাখিনিও নাপায়। যাৰ কাৰণে নেকি আমাৰ অসমকে ধৰি ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্যৰ ডেলিভাৰী বয় কাম কৰা ল'ৰাবিলাকে বা ছোৱালীবিলাকে আমাৰ ভাৰত চৰকাৰৰ ওচৰত প্ৰতিবাদ সাব্যস্ত কৰিছিলে, তেওঁলোকে কৰ্মবিৰতিৰ ঘোষণা কৰিছিলে। আৰু অৱশেষত তেওঁলোকৰ কাৰণে ভাল খবৰ ওলাই পৰিছে। তো সেই ভাল খবৰটোৰ সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। এতিয়াৰে পৰা কোনো এটা ল'ৰা বা কোনো এজনী ছোৱালীয়ে যদি অবিৰতভাৱে 90 দিন কাম কৰে কোনো এটা কোম্পানীত, তেতিয়া সেই যুৱকজনক বা সেই যুৱতীগৰাকীক ইন্সুৰেন্স প্ৰদান কৰিব লাগিব কোম্পানী। যেনে হেল্থ ইন্সুৰেন্স হৈ গ'ল, যেনে এক্সিডেণ্টেল ইন্সুৰেন্স হৈ গ'ল, লাইফ কভাৰেজ হৈ গ'ল। তো এই ইন্সুৰেন্স প্ৰদান কৰিব লাগিব কোম্পানীসমূহে। তাৰ কাৰণে কিন্তু 90 দিনৰ বাবে কণ্টিনিউ কাম কৰিব লাগিব সেই কোম্পানীটোত যুৱকজন বা যুৱতীগৰাকী। আৰু যদি কোনোবা ল'ৰা বা ছোৱালীয়ে একাধিক কোম্পানীত কাম কৰে, ধৰি লওক এমেজনতো কৰি আছে, ফ্লিপকাৰ্টতো কৰি আছে বা সুইগিটো কৰি আছে, জমেটোতো কৰি আছে, তো সেই যুৱক যুৱতীয়ে অতি কমেও 120 দিনৰ কাম কৰিব লাগিব। মানে একাধিক যদি কাম কৰে তেনে 120 দিন তেওঁলোকে ৱৰ্কিং কাম কৰিব লাগিব, তেতিয়াহে তেওঁলোকে এই ইন্সুৰেন্সৰ ফেচিলিটি লাভ কৰিব। তাতে আকৌ ৱৰ্কাৰ্ছসকলৰ কাৰণেও এটা মানে ভাল পইণ্ট ভৰাই দিছে কি, ধৰি লওক কোনো এজন যুৱক বা কোনো এগৰাকী যুৱতীয়ে 3টা কোম্পানীত কাম কৰে। তো প্ৰত্যেক দিনাই তেখেতে এমেজনৰ এটাও ডেলিভাৰী মানে পাৰ্চেল ডেলিভাৰী কৰিলে, ফ্লিপকাৰ্টৰো এটা পাৰ্চেল ডেলিভাৰী কৰিলে, সুইগিৰো এটা পাৰ্চেল ডেলিভাৰী কৰিলে বা জমেটোৰো এটা পাৰ্চেল ডেলিভাৰী কৰিলে। এদিনত যদি তেখেতে 4টা কোম্পানীৰ 4টা পাৰ্চেল ডেলিভাৰ্ড কৰে তেন্তে তেখেতৰ ক্ষেত্ৰত এদিন বুলি এড কৰা নহ'ব, 4 দিন বুলি ধৰা হ'ব। তেখেতে 4টা কোম্পানীত 4 ভাগেৰে যেতিয়া নেকি পাৰ্চেল অৰ্ডাৰ কৰিব বা ডেলিভাৰ্ড কৰিব, তেতিয়া তেখেতৰ ক্ষেত্ৰত সেই যে 120 দিনৰ মানে এটা সময়সীমা বান্ধি দিছে কাম কৰিব লাগিব বুলি, তো তেখেতৰ ক্ষেত্ৰত সেই 4 দিন কাউণ্ট হ'ব। দৰকাৰ হ'লে এদিনেই কাম নকৰক কিয়, 4টা জেগাৰ পৰা তেখেতে যেতিয়া কাম কৰিব তেতিয়া কি হ'ব, তেখেতক এদিনতে 4 দিন বুলি কাউণ্ট কৰা হ'ব। মুঠৰ ওপৰত যিমানখিনি নেকি গিগ ৱৰ্কাৰ্ছ আছে, মানে যিমানবিলাক ডেলিভাৰী ল'ৰা আছে, তেওঁলোকৰ সুবিধাৰ কাৰণে এই নিয়মসমূহ বনাইছে। অকল তেওঁলোকে ইন্সুৰেন্সেই নহয়, ইন্সুৰেন্সৰ লগতে তেওঁলোকে লাভ কৰিব EPFO। সেয়া কেন্দ্ৰ চৰকাৰে তেওঁলোকক প্ৰদান কৰিব কোম্পানীসমূহৰ পৰা লৈ। তাৰ পাছত তেওঁলোকে পেঞ্চনো লাভ কৰিব। যিসকলে কাম কৰিব তেওঁলোকে পেঞ্চনো লাভ কৰিব, যাৰ কাৰণে তেওঁলোকক এটা UAN নাম্বাৰ প্ৰভাইড কৰা হ'ব বুলি জনাইছে। এতিয়া যিবিলাকে কোম্পানীসমূহত কাম কৰে তেওঁলোকক EPFO বা PF প্ৰদান কৰে। এতিয়া এই ডেলিভাৰী বয় কাম কৰা ল'ৰাবিলাকক কিন্তু নিদিয়ে কোম্পানীবিলাকে, কিন্তু এতিয়াৰে পৰা কোম্পানীবিলাকেও দিব লাগিব তেওঁলোকক PF।
আৰু যাৰ দায়িত্ব লৈছে কেন্দ্ৰ চৰকাৰে কৈছে যে কোম্পানীৰ পৰা পইচা উলিওৱা দায়িত্বটো আমাৰ আৰু সেই মৰ্মে আমি কোম্পানীৰ পৰা পইচা লৈ আপোনালোকৰ একাউণ্টত পইচাসমূহ জমা কৰি দিম মুঠৰ ওপৰত কোম্পানীবিলাকক এতিয়া নাই চাৰন্তি কাৰণ কোম্পানীবিলাকে ইমান টকা উপাৰ্জন কৰিছে আৰু তাৰ বিনিময়ত তেওঁলোকৰ তাতে কাম কৰা যিবিলাক নেকি ল'ৰা আছে বা ছোৱালী আছে তেওঁলোকক সামান্য টকা এটা দি থৈ দিয়ে যিসকল ডেলিভাৰী কাম কৰা মানুহ আছিলে তেওঁলোকে মেইনলি 5টা দাবী উত্থাপন কৰিছিলে প্ৰথমটো হৈ গৈছে তেওঁলোকক পিএফ লাগে যেটো অলৰেডি তেওঁলোকক দিয়া আৰম্ভ কৰি দিছে দ্বিতীয়টো হৈ গ'ল তেওঁলোকক ইনসেন্টিভ লাগে তেওঁলোকৰ পাৰ পাৰ্সেল অৰ্ডাৰ ভ্যালু যেটো আছে সেই বস্তুটো আগতকৈ কমাই দিছে আৰু তেওঁলোকক ইনসেন্টিভ নিদিয়া হৈছে আৰু যেটো দিয়াৰ দায়িত্ব লৈছে বা অলৰেডি যিমানবিলাক নেকি আপোনাৰ কোম্পানী আছে চৰকাৰৰ ভয়ত কোম্পানী সমূহে ঘোষণা কৰি দিছে যে আমি পাৰ্সেল ভ্যালুটো বেছিকৈ দিম আৰু ইনসেন্টিভো লগতে দিম মানে ধৰি লওক আপোনাৰ ফ্লিপকাৰ্টে হৈ গ'ল এমাজনে হৈ গ'ল মিছোৱে হৈ গ'ল বা জমেটোৱে হৈ গ'ল মানে এই কোম্পানীবিলাক যিবিলাক আছে কোম্পানীবিলাকে অলৰেডি ঘোষণা কৰিছে যে তোমালোকৰ পাৰ্সেল ভ্যালুটো বৃদ্ধি হ'ব মানে পাৰ পাৰ্সেল ডেলিভাৰী দিয়া ভ্যালুটো বৃদ্ধি হ'ব আৰু তাৰ লগতে ইনসেন্টিভ প্ৰদান কৰিম অলৰেডি চৰকাৰৰ ভয়ত তেওঁলোকে ঘোষণাও কৰি দিছে 3 নম্বৰটো তেওঁলোকৰ দাবী আছিল যে কোম্পানীসমূহে কি কৰে 10 মিনিটত ডেলিভাৰী দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে আৰু যি প্ৰতিশ্ৰুতি পূৰণ কৰিবৰ কাৰণে ডেলিভাৰী বয়সকলৰ যথেষ্ট কষ্ট হয় আৰু এইটো প্ৰত্যাহাৰ কৰিব লাগে আৰু যেটো অলৰেডি প্ৰত্যাহাৰ কৰি দিয়া হৈছে তাৰ লগতে কোম্পানীসমূহে নিজৰ ইচ্ছা অনুসৰি কেতিয়াবা আইডি সমূহ ব্লক কৰি দিয়ে যাৰ কাৰণে কোম্পানীত কাম কৰি থকা ল'ৰাবিলাকে কাম কৰিব নোৱাৰা হয় এতিয়াৰে পৰা আইডি তেনেকৈ ব্লক কৰিব নোৱাৰিব তাৰ লগতে কোম্পানীসমূহে এই কোম্পানীত কাম কৰি থকা ডেলিভাৰী ল'ৰাবিলাকক মানে কৰ্মচাৰী বুলি নকয় তেওঁলোকক পাৰ্টনাৰ বুলি কয় যে তেওঁলোক আমাৰ পাৰ্টনাৰ তাৰ কাৰণে আমি মানে দৰমহা তেওঁলোকক নিদিও তেওঁলোকক আমি কমিশন দিও মানে কোম্পানীবিলাক বিৰাট চতুৰ কৰ্মচাৰী বুলি ক'লে স্যালাৰি দিব লাগিব আৰু সেই কাৰণে তেওঁলোকে কয় যে আমাৰ কৰ্মচাৰী নহয় আমাৰ পাৰ্টনাৰ ডেলিভাৰী পাৰ্টনাৰ তেওঁলোক চাবচোন যি ডেলিভাৰী বয়বিলাকক ডেলিভাৰী পাৰ্টনাৰ বুলি কয় মানে আমি তেওঁলোকক মানে এজ এ কৰ্মচাৰী হিচাপে ৰখা নাই আমি এজ এ পাৰ্টনাৰ হিচাপে ৰাখিছো যাৰ কাৰণে আমি তেখেতলোকক কৰ্মচাৰী মানে দৰমহা নিদিও আমি কমিশনহে দিও সেই সিস্টেমবিলাক নচলিব তো এই মানে টেঙৰামিবিলাক কোম্পানীবিলাকে নিজৰ প্ৰফিটৰ কাৰণে লগায় আৰু সেই কাৰণে কি কৰিছে এই পাৰ্টনাৰ নহব এতিয়াৰ পৰা ডাইৰেক্টলি কৰ্মচাৰী আৰু কৰ্মচাৰীক তেওঁলোকে কৰ্মচাৰীৰ দৰে ফেচিলিটি দিব লাগিব গোটেই ফেচিলিটিখিনি লাভ কৰিবৰ কাৰণে আপোনালোকক আধাৰ কাৰ্ড লাগিব আৰু আপোনালোকৰ বয়স 16 বছৰৰ ওপৰৰ হ'ব লাগিব আধাৰ কাৰ্ড কোম্পানীক আপুনি জমা দিয়াৰ লগে লগে কোম্পানীয়ে আপোনাৰ এগেইনষ্টত এটা আইডি ক্ৰিয়েট কৰি দিব আৰু সেই আইডি ক্ৰিয়েট কৰাৰ পাছতে আপোনালোকে কোম্পানীৰ এজ এ এমপ্লয় হৈ যাব এজন পাৰ্মানেন্ট এমপ্লয় হৈ যাব আৰু আপোনালোকে আৰামছে কাম কৰি থাকিব পাৰিব কিন্তু তাৰ কাৰণে আপোনালোকে 90 দিনৰ মিনিমাম কাম কৰিব লাগিব এতিয়া আমাৰ অসমত লাখ লাখ তেনেকুৱা যুৱক যুৱতী আছে যিবিলাকে ডেলিভাৰীৰ কাম কৰি খাই আছে এতিয়া আমাৰ অঞ্চলতে দেখাৰ ভিতৰতে 20-25 জন এনেকুৱা ল'ৰা আছে যিবিলাকে ডেলিভাৰীৰ কাম কৰি খাই আছে এটা তেওঁলোকৰ মানে কি আৰু সেই নন ষ্টপ এটোৱে কাম আৰু ৰাতিপুৱা গধূলি এটোৱে কাম কৰে কষ্ট কৰে তেওঁলোকে পইচাও তেনেকে পায় কিন্তু কষ্ট বহুত হয় আৰু সেই কষ্ট অনুপাতে পইচা নাপায় গতিকে এতিয়াৰে পৰা সেই সমস্যাবিলাক মুঠতে নাইকিয়া হ'ব গিগ ওয়াৰ্কাৰ্ছ সকলৰ মানে ডেলিভাৰী কাম কৰা ল'ৰাবিলাকৰ গতিকে ভাল এটা পদক্ষেপ লৈছে আপুনি যত কাম কৰি আছে তেওঁলোকেও যদি আপোনালোকক এই ফেচিলিটি নিদিও বুলি কয় ন তো আপোনালোকে ধৰিব পাৰিব মুঠতে সবে ষ্ট্ৰাইক কৰি দিবই লাগিব ফেচিলিটি আৰু তেওঁলোকে যদি কয় যে তহতে কাম নকৰিলে কি হ'ল আমি বেলেগ ল'ৰা লৈ আহিম তো আপোনালোকে কি কৰিব সেই বেলেগ ল'ৰা গিটাকো কাম কৰিবলৈ নিদিব ক'ত কাম কৰিবলৈ আছে পলাই আমি কাম কৰি আমাকো ফেচিলিটি লাগিব বস সিধা কথা তো বন্ধুসকল বস আজিৰ ভিডিও জনাবলগীয়া খবৰ ইমানটোই আছিল খবৰটো জানি কেনে পালে কমেন্ট সেকশনত জনাব তো আপোনাৰো চিনাকি যদি কোনোবা ল'ৰা বৰ্তমান কাম কৰি আছে তো তেখেতলৈ ভিডিওটো শেয়াৰ কৰি দিয়ক তেখেতে খবৰটোৰ সম্পৰ্কে জানি মোৰ মতে ভাল পাব তো বন্ধুসকল বস আজিৰ ভিডিও জনাবলগীয়া খবৰ ইমানেই খবৰ কেইটা জানি কেনে পালে সেই সম্পৰ্কে জনাব পুনৰ ভিডিওত সকলোকে লগ পোৱাৰ খাজলৈ বিদায় মাগিছো ধন্যবাদ জয় অসম